নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 18 এপ্ৰিল। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে দেশৰ কোটি কোটি লোকৰ বাবে আহিছে ডাঙৰ খবৰ। 1 মেৰ পৰা দেশত বন্ধ হ'ব টোল গেট। টোল গেটৰ লগতে বন্ধ হ'ব ফাষ্ট টেগৰো ব্যৱস্থা। এই ঘোষণা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। GPS ভিত্তিক নতুন টোল সংগ্ৰহৰ ব্যৱস্থা হ'ব প্ৰৱৰ্তন। এই প্ৰক্ৰিয়াত বাহনসমূহত লগোৱা হ'ব অনবোৰ্ড ইউনিটি। GPS ছিষ্টেমৰ যোগেদি চৰকাৰে সংগ্ৰহ কৰিব টোল কৰ। অহা 1 মেৰ পৰা দেশত নতুন এই ব্যৱস্থা কাৰ্যকৰী হোৱাৰ বেছি সম্ভাৱনা। GNSSৰ দ্বাৰা সমগ্ৰ দেশজুৰি কৰা হ'ব টোল সংগ্ৰহ কৰা ব্যৱস্থা। বাহনৰ দূৰত্বৰ ওপৰত ভিত্তি কৰি কৰ্তন কৰা হ'ব ধনসমূহ আৰু গৰাকীৰ বেংক একাউণ্টৰ পৰা পোনপটীয়াকৈ কৰ্তন কৰা হ'ব ধনসমূহ। 13 দিনৰ ভিতৰত দেশজুৰি কাৰ্যকৰী হ'ব এই নতুন নিয়ম। এই মুহূৰ্তত জনাই আছো ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে এজাহাৰ দাখিল। আমি পুনৰবাৰ জনাই আছো সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে এজাহাৰ দাখিল। হুজাইৰ মুৰাদাত থানাত এজাহাৰ দাখিল কৰে বিলাল উদ্দিন নামৰ এজন বিজেপি নেতাই। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে গোৱালপাৰা ডিটেনশ্যন কেম্পত সন্দেহজনক বিদেশীৰ মৃত্যু হৈছে। ডবকাত মতলিবালিৰ মৃত্যুৰ পিছতে ডবকাত বিস্ফোৰণ মন্তব্য। জীয়াই থাকিলে বাংলাদেশী মৰিলে আমাৰ এইটো কেনেকৈ হ'ব? মৃত মতলিবালিৰ চমজি নলয় পৰিয়ালে। যদি বাংলাদেশীয়ে তেন্তে বাংলাদেশলৈ প্ৰেৰণ কৰক মতলিবৰ নশ্বৰ দেশ। এবছৰে মতলিবৰ পত্নী আৰু 4টা কন্যা সন্তানক মই নিজে পোহপাল দি আছো। এতিয়া মতলিবৰ মৃত্যুত ক্ষতিপূৰণ দিয়ক চৰকাৰে। এনেদৰে বিস্ফোৰক মন্তব্য কৰে মতলিবৰ শহুৰেকে। বিগত বৰ্ষৰ 25 এপ্ৰিলত সীমান্তত আৰক্ষীয়ে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছিল ডবকাৰ মতলিবক আৰু ডিটেনশ্যন কেম্পত জিম্মাত থকা অৱস্থাত মৃত্যু হয় GMCHত আৰু মৃত মতলিবৰ পৰিয়ালত ডবকাৰ মদাৰতলিত ঘৰ বুলি জানিব পৰা গৈছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ATMৰ পৰা টকা উলিয়াব গ'লে আপুনি ভৰিব লাগিব ধন। প্ৰত্যেক ট্ৰানজেকশ্যনত ভৰিব লাগিব 19 টকাকৈ ধন। 1 মেৰ পৰা কাৰ্যকৰী হ'ব এই জৰুৰী নিৰ্দেশনা। ATMৰ ইণ্টাৰচেঞ্জ মাচুল বৃদ্ধিত মঞ্জুৰি দিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। অইন বেংকৰ ATMত ধন উলিয়ালে পকেট খালী হ'ব আপোনাৰ। পূৰ্বে প্ৰত্যেকটো ট্ৰেনজেকশ্যনত গ্ৰাহকে ভৰিছিল 17 টকাকৈ আৰু 1 মেৰ পৰা অইন বেংকৰ ATMত ধন উলিয়ালে ভৰিব লাগিব 19 টকা। পূৰ্বে অইন বেংকৰ ATMত বেলেঞ্চ চেক কৰিলে গ্ৰাহকে ভৰিছিল 6 টকা, কিন্তু 1 মেৰ পৰা অইন বেংকৰ ATMত বেলেঞ্চ চেক কৰিলে আপুনি ভৰিব লাগিব 7 টকাকৈ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী সহায়িকালৈ আহিছে সুখবৰ। 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি হ'ব সকলো অংগনবাড়ী কৰ্মী সহায়িকাৰ। দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্যও লাভ কৰিব অংগনবাড়ী কৰ্মী সহায়িকাই। প্ৰথমবাৰলৈ ৰাজহুৱা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰ পৰা আন্দোলন কৰিব নালাগে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাই। অংগনবাড়ী কৰ্মী সহায়িকাৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ হাতত পদক্ষেপ। ৰাজ্যৰ হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী সহায়িকালৈ এই সুখবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে
অসম আৰক্ষীক বিজেপিয়ে নিজৰ ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে পুলিচক পোহনীয়া ভিত্তৰ দৰে ব্যৱহাৰ কৰিছে চৰকাৰে পুলিচে যেতিয়া প্ৰতিদ্বন্দ্বী হ'ব তেতিয়া আমি কেনেকৈ নিৰ্বাচন খেলিম অসমৰ ইতিহাসত এনেকুৱা পৰিৱেশ কেতিয়াও দেখা নাই ৰাজনীতিত ভূপেন বৰাই সৃষ্টি কৰা বস্তু নহয় বিজেপিৰ কথা মতে উঠা বহা কৰা এৰক পুলিচে অশোক স্তম্ভৰ ভাল ব্যৱহাৰ কৰক এনেদৰে মন্তব্য কৰে কংগ্ৰেছে আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ওয়াকফ লৈ আইনী যুঁজ চলি থকাৰ মাজতে মছজিদৰ লাউড স্পিকাৰক লৈ আহি গ'ল কঠোৰ নিৰ্দেশনা লাউড স্পিকাৰত আজান দিলেই বিয়া হ'ব জৰিমনা আৰক্ষীৰ অনুমতি অবিহনে কোনেও মছজিদত স্পিকাৰত দিব নোৱাৰিব আজান কোনো ধৰ্মীয় স্থানত বেছি জোৰেৰে লাউড স্পিকাৰ বজাব নোৱাৰিব টেণ্ট হাউচৰ পৰা লাউড স্পিকাৰ লোৱাৰ বাবে প্ৰয়োজন হ'ব আৰক্ষীৰ অনুমতি লাউড স্পিকাৰৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে জাৰি কৰিছে এই নতুন নিৰ্দেশনা প্ৰশাসনৰ এই নিৰ্দেশনাৰ পিছতে দেশজুৰি চলিছে ব্যাপক চৰ্চা পৰৱৰ্তী খবৰটো হৈছে নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা জুবিনৰ অনুষ্ঠান চাবলৈ আহি দুৰ্ঘটনাত পতিত বাইক আৰোহী তীব্ৰবেগী চাৰিচকীয়া বাহনে মহতিয়াই নিলে বাইক আৰোহীক থিতাতে নিহত হৈছে এজন যুৱক গুৰুত্বভাৱে আহত হৈছে আন এজন যুৱক দুজনৰ ঘৰ হৈছে হাজোৰ চিতেলিত দুই যুৱকৰ নাম হৈছে সাগৰ আৰু প্ৰদীপ আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ভাঙি পেলোৱা হ'ব পুৰণি GMCH প্ৰাগজ্যোতিষপুৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল শুভাৰম্ভ হোৱাৰ পিছতেই ভাঙি পেলোৱা হ'ব GMCHত নতুনকৈ নিৰ্মাণ হ'ব 3000 বিছনাযুক্ত হাস্পতাল কেঞ্চাৰ হাস্পতালকে ধৰি GMCHত হৈ পৰিব 5000 বেডৰ চিকিৎসালয় পাটনাৰ পিছতে দেশৰ ভিতৰতে দ্বিতীয় সৰ্ববৃহৎ হাস্পতাল হ'ব গুৱাহাটীৰ GMCH অক্টোবৰৰ শেষৰ ফালে মুকলি কৰা হ'ব মাতৃ প্ৰসূতি আৰু শিশুৰ নৱনিৰ্মিত হাস্পতালখন ভাঙি পেলোৱা হ'ব শীঘ্ৰেই গুৱাহাটীৰ GMCH আমি পুনৰবাৰ জনাই আছো ভাঙি পেলোৱা হ'ব পুৰণি GMCH